হেল্ল' গাইছ, আকৌ আহি গ'ল তোমালোকৰ মাজলৈ তোমালোকৰ কিছুমান কামোৰ দিবলৈ, তোমালোকৰ কিছুমান মৰম দিবলৈ আৰু তোমালোকৰ কিছুমান মুখত অকণমান হাঁহি উলিয়াবলৈ। চ' গাইছ, আকৌ আহি গ'লো কিছুমান ৰিয়েকশ্যন ভিডিঅ' লৈ। বৰ অদ্ভুত কিছুমান মানুহ ওলাইছে আমাৰ ছ'চিয়েল মিডিয়াত। চ' সেইকেইজনক অকল ৰিয়েকশ্যন কৰোঁ নেকি? তোমালোকেও চোৱা, যদি হাঁহি ৰখাব নোৱাৰা তেতিয়াহ'লে প্লিজ কমেণ্টত এটা কৈ যাবা যে মোৰ হাঁহি ৰখাব নোৱাৰিলোঁ দাদা, আমুক তামুক কৈ থৈ যাবা। মোৰ কিন্তু প্ৰথমতে মই ৰিলচখিনি চালোঁ, মই হাঁহিত একদম থাকিব নোৱাৰা হৈ গ'লোঁ, সেইকাৰণে মই ভিডিঅ'টো লৈ আহিছোঁ। চ' বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তোমালোকৰ হাঁহা নেকি? চ' ইয়া ষ্টাৰ্ট। চিৰিয়াছ ভিডিঅ' হা, এটা গড়ে মানুহখিনিক খেদিছে, বহুত চিৰিয়াছ হয়, কিন্তু মোৰ নাজানো এনেকুৱা হাঁহি কিয় উঠিছে, মানে তেওঁলোকৰ ভাষাখিনি শুনি পেলাই হাঁহি উঠিছে। ৱাই খেদিছি বোলে, অ' মা মল্লো দে বোলে। চৰি হাঁহিব নালাগে আৰু। এই যে কয় যে জীয়াই যে জমক দেখি অহা বুলি, এই ভিডিঅ'টোৰ পৰা প্ৰমাণ হৈছে মানুহ যিমানখিনি গাড়ীটোত আছিলে, জীয়াই যে জমক দেখি আহিছে ভালকেনে। এটা কথা কওঁ হা, এই ভিডিঅ'টোৰ পৰা এটা কথা শিকিবলগীয়া আছে। তুমি যিমান পইচা ইনকাম নকৰা কিয়, তুমি যিমান ডাঙৰ মানুহ নোহোৱা কিয়, সদায় তলত থাকিব লাগে। কিয় গম পোৱা নে? গাড়ীখন এজন ড্ৰাইভাৰে চলাই আছে। তুমি যদি এজন কোটিপতিও হ'লা হয়, ড্ৰাইভাৰজন কিন্তু তুমি বহুত বেছি ধনী হ'লা হয় ন। তোমাক বচালে, জীৱনটো বচালে সেই ড্ৰাইভাৰজনেই, হয় নহয় কোৱা? মিছা খুচি যদি কমেণ্টত জনাই থৈ যাবা। বচালে তোমাক, তুমি কোটিপতি হৈও সেই গাড়ীখনত বহিছা, গড়টো যেতিয়া খেদি আহিছে, তোমাৰ পইচা না কিবা ফেমে তোমাৰ কামত আহিব, মাত্ৰ কাম আহিব সেই ড্ৰাইভাৰজনৰ স্কিলৰ ওপৰত। চ' ড্ৰাইভাৰক সদায় সন্মান কৰিবা। ড্ৰাইভাৰ বুলি নহয়, যেনেকুৱাই মানুহ নহওক, যি মানুহ নহওক, সদায় সন্মান কৰিব লাগে। নহ'লেতো আজি চেজ হ'ল তেনে জমৰ ওচৰত যোৱাটো নিশ্চিত। জীয়াই যিহেতু দেখি আহিছে অলৰেডি। মানে পুলিচৰ সেই পুলিচ শব্দকেইটাৰ অৰ্থটো জানিব লাগিব চবে। আপুনি বুজাই দিয়ক পুলিচৰ অৰ্থটো। ই মানে পলাই, আই মানে ইণ্টেলিজেণ্ট, অ মানে পুলিচ পিছত অ হা, পি মানে পলাইট, অবিডিয়েণ্ট, ইণ্টেলিজেণ্ট, চি মানে কি বুলি কয় এইটো, চিভিলিয়ান মানে ফৰ চিভিলিয়ান, ই মানে এফিচিয়েণ্ট, হা, আই মানে হ'ব মানে এইটো কথা। এনেকুৱা এজন থাকে ন গ্ৰুপত উস্তাদি মৰা, তেনেকুৱা ভিতৰত এইজন এজন পৰিলে। মানে পুলিচক জ্ঞান দিবলৈ গৈছিলে, ভাবিছিলে যে তল পৰি থাকিব। পুলিচজনেও সোধা নহয়, উল্টাই সুধি দিলে যে পুলিচৰ অৰ্থটোনো কি, আপুনি কওকচোন। মানুহজন থতমত খাই গ'ল। এতিয়া মই কি কওঁ? তেনেকুৱাই লাগিছে এজনক, পুলিচৰ মিনিং বুজাবলৈ গৈছে। মানে উস্তাদি মাৰিবলৈ আগত গৈছিলে, লাষ্টটো বৰ বেয়াকে পালে। কিছুমান পিছফালৰ মানুহখিনিও এতিয়া একো ক'ব নোৱাৰা হ'ল, লাষ্টটো কিন্তু ভালকে পাইছে। পুলিচজনকো মানিব লাগিব দেই। তাই বেলেগ কাম এৰি পেলাই তেওঁ বেলেগ কাম এৰি পেলাই পুলিচজনৰ অৰ্থটো ডাইৰেক্ট সুধি দিছে। অ' ভাই, মই জুবিন বাবাৰ ছোৱালী কাজলীয়ে কৈছোঁ। ৰাইজে প্লিজ মোক ছাপোৰ্ট কৰিব, যিহেতু মই আজিৰ পৰা মানে ছ'চিয়েল মিডিয়াত ফুল্লি এক্টিভ থাকিম। আৰু যিহেতু মই প্ৰফেশ্যন টেইলাৰিং কৰোঁ, তাতো যদি মা লক্ষ্মী মাৰ্কেট, মৰাণ মা লক্ষ্মী মাৰ্কেটত মানে কুহি টেইলাৰিং বুলি আছে, তাত আপোনালোকক যদি কাপোৰ কাষ্টমাইজ কৰিব লাগে বা মেখেলা চাদৰ কিবা চিলাই দিব লাগে, ইয়াত আহি আমাক ভিজিট কৰিব, আমি এনি টাইম এভেইলেবল থাকিম। এই যেতিয়া ওলাই আহিছিলে জুবিন দা ঢুকোৱাৰ পাছত, তেতিয়াই মই গম পাইছিলোঁ যে এই নিজৰ ফেচ ভেলুটো বঢ়াবৰ কাৰণে ওলাই আহিছে। যদি ইমানেই জুবিন পাপা চিঞৰি আছা, তেতিয়াহ'লে ঢুকোৱাৰ আগত ক'ত আছিলা? জুবিন দা জীয়াই থাকোঁতে তুমি বিয়া হৈ গ'লা, জুবিন দাই গমো নাপালে, সেইবোৰ কিয় কৰিছিলা? এতিয়া জুবিন দা ঢুকোৱাৰ পাছত যে ফেম ল'ব আহিছা, আমি অসমৰ মানুহ মূৰ্খ নহয়, বুজিছা? হা, এতিয়া এডভাৰটাইজমেণ্ট কৰিব আহিছা জুবিন পাপা কৰি পেলাই। আমি তোমাক জুবিন পাপাৰ
চৰি জুবিনদাৰ ছোৱালী হ'লেও আমি তোমাক ছোৱালী বুলি নাভাবোঁ, কাৰণ জুবিনদা জীয়াই থাকোঁতে তুমি নাছিলা ওচৰত। জুবিনদাই কৈছিলে যে এজনী মোৰ ছোৱালী আজিৰ পৰা বুলি, কিন্তু জুবিনদা কোৱাৰ পাছত তুমি কি কৰিলা? ভালদৰে পঢ়া শুনা নকৰি পলাই গুচি গ'লা বা বিয়া হৈ গুচি গ'লা, কিবা কাৰণত গুচি গ'লা মই নাজানো, কিন্তু জীয়াই থাকোঁতে নাহিলা কিয়? মোক এইটো লাগে, মোক এইটোৱে এনচাৰ লাগে। জুবিনদা জীয়াই থাকোঁতে জুবিনদাৰ ওচৰত নাহিলা কিয়? আৰু এতিয়া ট্ৰেইলাৰিং কৰে নে কি? তাই প্ৰফেশ্যনটোক এডভাৰটাইজমেণ্ট কৰিব আহিছে, এতিয়া নিজৰ ফেম ল'ব আহিছে। আমি মূৰ্খ নহয় ভণ্টি বা বাজনী দেই। জুবিন পাপা কৈ পেলাই এতিয়া ফেম লৈ লাভ নাই, আমি ইমান মূৰ্খ নহয়। জুবিন পাপা কথা ক'বলৈ আহিছে। এতিয়া জুবিনদাৰ গোটেইখিনিয়ে ল'ৰা ছোৱালী, আমাৰ গোটেই অসমৰ গোটেই ইণ্ডিয়াৰ মানুহ ল'ৰা ছোৱালীখিনিয়ে জুবিনদাৰ ল'ৰা ছোৱালী। এতিয়া তুমি অকল জুবিন পাপা চেলাই থাকিলে নহ'ব, বুজিছা? জীয়াই থাকোঁতে আহিব লাগিছিলে, তেতিয়াও আমি তোমাক সন্মান কৰিলোহেঁতেন। জুবিনদাৰ ছোৱালী হিচাপে আমি বহুত সন্মান কৰিলোহেঁতেন, এতিয়া নকৰোঁ আমি। বেলেগে কৰে নকৰে জানো, মই নকৰোঁ। এডভাৰটাইজমেণ্ট কৰিব আহিছে। আমাৰ এইফালৰ ৰাস্তাবোৰত গাড়ী আহিছে, দেখিছেনে? আমাৰ এইফালৰ ৰাস্তাত গাড়ী আহিছে। আপোনালোকৰ ফালৰ ৰাস্তাবোৰত কি আহে জনাবচোন। আমাৰ এইফালে ৰাস্তাবোৰত গাড়ী আহে, এইফালে গাড়ী আহে। আপোনালোকৰ তাৰ ৰাস্তাবোৰত কি আহে কমেণ্ট কৰি জনাব দেই। বাইদেউ আমাৰ এইফালৰ ৰাস্তাবোৰত মানে হেৰি মাছ আহে, ঘৰিয়াল আহে, কেতিয়াবা আপোনালোকৰ নিচিনা ছাগলী কেইজনমান আহে। মানুহ নাহে আমাৰ এইফালে, গাড়ী মটৰ নাহে, সাপ কেইডালমান আহে, সেইবোৰে আহে। আৰু আমাৰ ফালৰ ৰাস্তাবোৰ মানুহ কেলৈ দেখা নাপাওঁ কিন্তু মই আপোনালোকৰ সেইফালেহে যাব লাগিব মই, মানুহ দেখিবলৈ, গাড়ী দেখিবলৈ। চ' গাইজ, আজিৰ ৰিয়েকশ্যন ভিডিঅ'টো ইমানেই। কেনেকুৱা লাগিল তোমালোকে নিশ্চয় কমেণ্টত জনাবা। আকৌ নতুন ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই এণ্ড হেপী নিউ ইয়েৰ গাইজ।